গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক বুজাবুজিৰ মাজত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি অগপ সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ এতিয়া ব্যস্ততান্ত নাই শাসক পক্ষৰ লগতে বিৰোধী পক্ষ এবাৰ পঞ্চায়ত নিৰ্বাচনত মিত্ৰতাৰে অৱতীৰ্ণ হ'ব ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ যাৰ পৰিপ্ৰেক্ষিতত আজি গোলাঘাট জিলা বিজেপিৰ কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনত আসন বুজাবুজিক লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় সভাত গোলাঘাট জিলাৰ 5টা বিধানসভা সমষ্টিৰ বিধায়কসকলক নিজ নিজ অঞ্চলত মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দায়িত্ব দিয়া হৈছে বুলি মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিয়ে অৱশ্যে আসন বুজাবুজিৰ সন্দৰ্ভত বিধায়কসকলে মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিব আজি আমি গোলাঘাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বিষয়ববীয়াসকল আমি ইয়াত একত্ৰিত হ'লোঁ আৰু আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি দুইটা দল মিত্ৰতাৰে আগবঢ়াৰ সিদ্ধান্তলৈ আহিলোঁ আজি আমি আলোচনা মৰ্মে ইয়াত 5টা বিধানসভা সমষ্টি আছে 5টাতে মিত্ৰজোঁটৰে 5জন বিধায়ক আছে আৰু এতিয়া আমি বিধায়ক আটাইকেইজনৰ ওপৰতে আমি দায়িত্ব অৰ্পণ কৰিছোঁ নিজাভাৱে স্থানীয়ভাৱে বাকীখিনি তেখেতসকলে আলোচনা বিলোচনা কৰি গোটেই মিত্ৰতাটো আগবঢ়াই নিব সিট শেয়াৰিঙৰ কিবা ৰেচিঅ'ৰ কথা নহয় ৰেচিঅ' আমি কোনো ঠিক কৰি দিয়া নাই সেইটো সকলোৱে সহমত প্ৰকাশ কৰিছে যে আমি সিট শেয়াৰিং নিশ্চয় হ'ব আৰু সেইটো 5জন যিহেতু মিত্ৰজোঁটৰে বিধায়ক গতিকে 5জন বিধায়কে স্থানীয়ভাৱে গোটেই কথাটো মিত্ৰতাৰ বিষয়টো আগবঢ়াব গোলাঘাট সৰুপথাৰ আৰু বোকাখাট এই 3টা সমষ্টিক লৈ ৰাইজৰো কিন্তু আশা আকাংক্ষা আছে মানে কি ধৰণে মিত্ৰতা আগবঢ়াই নিয়াৰ এই 3টা সমষ্টিত বিশেষ কিবা আলোচনা চলিছে নেকি নহয় 5টাৰ একেলগে হৈছে বোকাখাট আৰু দেৰগাঁও 5টা বিধানসভা সমষ্টি একেলগে আলোচনা হৈছে আৰু 5জন বিধায়ককে আমি দায়িত্ব অৰ্পণ কৰিছোঁ ঠিক আছে আনহাতে বিজেপিৰ শক্তি থকা অঞ্চলত বিজেপি প্ৰাৰ্থী আৰু অগপৰ শক্তি থকা অঞ্চলত অগপৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বুলি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই জানিবলৈ দিয়ে আজি আমাৰ বিজেপিৰ জিলা হেডকোৱাৰ্টাৰ আছে তালৈ আমাৰ অসম গণ পৰিষদৰ মাননীয় সভাপতি তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহিছিল লগতে কাৰ্যকৰী সভাপতি লগতে মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া আহিছিল লগতে ভৱেন্দ্ৰনাথ ভৰালীদেৱ সন্মানীয় MLA তেখেতো আহিছিল তেখেতসকলৰ জিলা পৰ্যায়ৰ নেতা সকলো আহিছিল আৰু আমাৰ সকলো আছিলে আৰু সকলোৰে মাজত এটা সৌহাৰ্যমূলক এটা আলোচনা হয় আৰু ফলপ্ৰসূ আলোচনা হয় আমাৰ আগন্তুক যি পঞ্চায়ত নিৰ্বাচন আছে তাত মিত্ৰতাক লৈ আজি আলোচনাটো সম্পূৰ্ণ সফল হৈছে আলোচনা হৈছে আজি প্ৰথম লানি আকৌ আলোচনা হয় আমাৰ সেইটো সম্পূৰ্ণ কৰা হয় মানে কিছু স্থানত বিজেপিৰ ভেটি আছে কিছু স্থানত বিজেপিৰ হয় তেনেকৈ আমি সকলো এডজাষ্টমেণ্ট কৰি তেখেতসকলকো আসন দিয়া হ'ব আমিও খেলিম তেনেকুৱা ধৰণে আমাৰ আজি মিটিংখন তেনেকুৱা ধৰণে সফল সমাপ্তি ঘটিল আজি অনুষ্ঠিত হোৱা সভাত বিত্তমন্ত্ৰী অজন্তা নেওগ কৃষি মন্ত্ৰী অতুল বৰা মন্ত্ৰী বিমল বৰা সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালী বিজেপি জিলা সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ অগপৰ জিলা সভাপতি ডক্টৰ নৃপেন বৰুৱা অগপৰ কেন্দ্ৰীয় উপসভাপতি নুৰ চুলতান আদিকে কৰি দুটা দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম